কলিয়াবৰৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে বৰ্তমানৰ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ 4 লেনযুক্ত উন্নীত কৰাৰ দাবীত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা। মঙলবাৰে বিয়লি জখলাবন্ধা মিলন সংঘত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰাৰ দাবী জনালে। পুনৰ দুহাৰিলে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে 715 নম্বৰ পথৰ 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ 4 লেনযুক্ত পথলৈ উন্নীত কৰিবই লাগিব। মুকলি সভাত স্থানীয় ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি, স্থানীয় ৰাইজ, আইনজীৱীয়ে অংশগ্ৰহণ কৰে। কলিয়াবৰৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট লাইভ অসম। আজি 4 লেনযুক্ত দাবী সমিতিৰ উদ্যোগত আজি ছাত্ৰ সন্থা, আন জাতীয় সংগঠন আৰু ৰাইজৰ সহযোগত আজি ইয়াতে ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। যথেষ্ট দিন সংগ্ৰাম কৰিব লগা হৈছে 4দিনীয়া দাবী সমিতি, 4 লেনযুক্ত দাবী সমিতি আৰু কলিয়াবৰবাসীৰ ৰাইজে। আমাৰ এটা স্পষ্ট কথা যে কলিয়াবৰ তিনিআলিৰ পৰা অহা বৰ্তমানৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথটিত 4 লেনযুক্ত পথলৈ উন্নীত কৰিব লাগে। তাত আৰু কোনো ধৰণৰ কিন্তু পৰন্তুৰ কথা নাই। আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এটা কথা পুনৰাই দাবী জনাব বিচাৰিছো যে ৰাইজে যেনেধৰণে বিচাৰিছে, জনতাই জনাৰ্দন, গতিকে ৰাইজৰ যিটো মনৰ কথা, ৰাইজে যি কথাটো আজি বহু বছৰ ধৰি কৈ আছে, সেই কথাটো চৰকাৰে মানিব লাগে। আৰু অসম চৰকাৰক এটা কথা দাবী আমি স্পষ্টকৈ জানিব বিচাৰিছো যে 4 লেনযুক্ত পথৰ ক্ষেত্ৰত তেওঁলোকে যি ভেকু ভাওনা কৰি আছে, সেই ভেকু ভাওনাটো বন্ধ কৰিব লাগে। কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেদি 4 লেনযুক্ত পথলৈ উন্নীত হ'ব লাগে, সেই কথাটো স্পষ্টকৈ ৰাজহুৱা কৰক। আৰু ইতিমধ্যে ৰাজ্যসভাৰ সন্মানীয় ৰাজ্য সংসদত নীতিন গাডকাৰী ডাঙৰীয়াই এই কথা স্পষ্টকৈ বাৰ্তা দিছে। আমি এটাই কথা স্পষ্টকৈ আমি কৈ দিব বিচাৰিছো যে ৰাইজ একত্ৰিত হৈ আছে, ৰাইজ সমবেত হৈছে, আৰু ৰাইজৰ এটাই কথা যে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে 4 লেনযুক্ত পথ হ'বই লাগিব। ইয়াত কোনো ধৰণৰ বেলেগ কথা নাই। আৰু চৰকাৰলৈ পুনৰবাৰ দাবী জনাইছো, স্পষ্ট আপোনালোকে মতামত প্ৰকাশ কৰক যে ৰাইজৰ কথা শুনি ৰাইজৰ চৰকাৰ বুলি কৈ থকা চৰকাৰখন যদি ৰাইজৰ লগত নাথাকে, তাতকৈ একো ডাঙৰ কথা হ'ব নোৱাৰে। গতিকে ৰাইজে আজি স্পষ্টকৈ জনাই দিছে যে জখলাবন্ধাৰ মাজেৰে কলিয়াবৰ তিনিআলিৰ জখলাবন্ধাৰ মাজেৰে 4 লেনযুক্ত পথলৈ উন্নীত হ'ব লাগিব। কেনেকৈ হ'ব? সেইখন 4 লেনযুক্ত পথৰ বাবে কলিয়াবৰ তিনিআলি উৰণ সেতু আজি প্ৰায় 12টা বছৰ সেইখন উন্নীত নহ'ল। স্পষ্ট কথা, মই এটা কথা একদম আপোনালোকক ক'ব বিচাৰো যে কলিয়াবৰত বিয়া আৰু সকামত তাতকৈ বেছি হাজিৰাই কাম কৰে সেই দলংখনত কাম কৰা হাজিৰাতকৈ। 2টা মানুহে হাতুৰি বটালি মাৰি থাকে তাত। কোনো ধৰণৰ এটা নীতি নাই, কোনো ধৰণৰ চৰকাৰখনৰ এই ক্ষেত্ৰত NHI DCL একো মানে ইমান এটা গাঁত বৃহৎ গাঁত, প্ৰকাণ্ড গাঁত, তাত যিসকল এম্বুলেন্স যায়, ৰোগীসকল যায়, গৰ্ভৱতী মহিলাসকল যায়, চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকৰ ৰজা মহাৰজা সেই পথটো দি অহা যোৱা কৰে। কলিয়াবৰ অসমৰ মধ্যস্থলৰ উৰণীয়া সেতুৰ কথা অসমৰ ৰাইজে সোধে আমাক। আমি তেতিয়া লজ্জিত যে এখন চৰকাৰে আজিলৈকে এখন উৰণীয়া সেতু সম্পূৰ্ণ কৰিব নোৱাৰে। 12টা বছৰ কলিয়াবৰৰ ৰাইজক ঠগি এই NHI DCL আৰু চৰকাৰে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি দাবী জনাব বিচাৰিছো উৰণীয়া সেতুখনৰ ক্ষেত্ৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰক।